এই প্ৰথম ভাগ হৈছে বাটচৰা আৰু এয়া হৈছে বুলনি চৰা আৰু এয়া হৈছে আমাৰ যি গুৰুজনাই দি যোৱা আৰ্হি অনুসৰি আমাৰ মূল যি নামঘৰ। এয়া মোৰ লগত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ সংখ্যক অধিৱেশন তেজপুৰ জিলাৰ আতিথ্যত হ'বলৈ গৈ আছে ৬, ৭, ৮ তাৰিখে ফেব্ৰুৱাৰীৰ। আৰু ইয়াৰ যি নামঘৰ, এই নামঘৰৰ যি পৰিচালনা সমিতি আছে, অভ্যৰ্থনা সমিতি আছে, তাৰ তেখেত সম্পাদকৰ দায়িত্বত থকা লক্ষী বেজবৰুৱা ডাঙৰীয়া। প্ৰথমতে মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আমিতো দেখিয়ে আছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশসমূহ। কি নতুনত্ব এইবাৰ ৰাইজে পাব আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আচলতে আমি তেজপুৰ জিলা শাখাই এইবাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা হৈছে যে আমি বিশেষকৈ আমি প্ৰথমে ক'ব বিচাৰিছোঁ যে আমি নামঘৰ ভাগি এটা ব্যতিক্ৰমী প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা হৈছে যে আমি চোৱা গছ, বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা হৈছে। গতিকে এই নামঘৰ ভাগি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলি আমি ভাবিছোঁ। আৰু লগতে আমাৰ যি পতাকা বেদী, ধৰ্মধ্বজা বেদী, সেই বেদীও এভাগি নাৱত স্থাপন কৰা হৈছে। ১০০ ফুট দীঘল আৰু ৪০ ফুট বহল সেই নাওখনিত বেদী নিৰ্মাণ কৰা হৈছে। গতিকে সেইটো এটা আমাৰ ব্যতিক্ৰমী প্ৰচেষ্টা। আৰু সেৱা বাহিনীয়েও ঠিক তেনেধৰণেৰে এটা ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। তেখেতসকলৰ যি ডাইনিং ৰুম হ'ব যিখিনি, সেইখিনি ঠিক বাঁহৰে তেখেতসকলে বহাৰ আসন নহয়, ঠিক বেৰৰ দৰে এটা ব্যতিক্ৰমী প্ৰচেষ্টাত তেখেতসকলে নিৰ্মাণ কৰিছে। মানে আগৰ যি অধিৱেশন হৈ গৈছে তাতকৈ অকণমান ব্যতিক্ৰমী হ'ব বুলি আমি ভাবিছোঁ। আৰু লগতে সেৱা বাহিনীৰ শিবিৰৰ পৰা য'ত ১০,০০০, ১২,০০০ সেৱা বাহিনী আমাৰ থাকিব, তাৰ সেই শিবিৰৰ পৰা ৰন্ধনশাললৈ যোৱাৰ এটা ব্যৱস্থা কৰিছে, এটা দলং নিৰ্মাণ কৰিছে, অভাৰব্ৰিজ। এতিয়া আমাৰ উৰণীয়া সেতু, সেই উৰণীয়া সেতুৱেদি আমাৰ ৰাইজৰ যি সমাগম হ'ব, সেই ৰাইজৰ সমাগমৰ ওপৰে তেখেতসকলে উৰণীয়া সেতুৱে গৈ পেলাই ভকত অভ্যৰ্থনা কৰিবগৈ, আতিথ্য বহন কৰিবগৈ। আৰু সেইটো এটা আমাৰ ব্যতিক্ৰমী প্ৰচেষ্টা হৈছে। আৰু লগতে আমাৰ যি শিবিৰ, সেই শিবিৰসমূহো যথেষ্ট উন্নত হৈছে। আমি আগতেও মানে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ গৈছোঁ, কিন্তু এইবাৰ শিবিৰসমূহ আমি যথেষ্ট উন্নত দেখিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰে ৰাইজে ভাল পাওক আৰু আমি যাতে ভকতসকলক তেনেধৰণে ব্যতিক্ৰমী প্ৰচেষ্টাৰে মানে আদৰিব পাৰোঁ বা ভকতসকলক আমি কষ্ট নিদিয়াকৈ ৩ দিনৰ কাৰণে আমি আতিথ্য বহন কৰিব পাৰোঁ, সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। আৰু এই নামঘৰ ভাগ যিহেতুকে হৰি মন্দিৰ ভাগ ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে, আচলতে মানুহে এতিয়া বহুত ভাইৰেলো হৈছে, মানে যথেষ্টখিনি প্ৰচাৰ হৈছে। ইয়াৰ চাৰিওদিশৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই আছোঁ, আকৌ দেখুৱাই দিম। ইয়াৰ আপোনাৰ কিমান ইয়াৰ আহল বহলখিনি কৈ দিয়কচোন। আমাৰ নামঘৰ ভাগৰ দীঘল হৈছে ৮০ ফুট আৰু বহলটো হৈছে ৩৮ ফুট। আৰু তাৰ মাজতে আমাৰ মণিকূট আছে, মণিকূট ভাগ আমি ১৪ ফুট ৰাখিছোঁ। আৰু বাটচৰা দুভাগ আমি এভাগি বুলনি চৰা বুলি কয়, বুলনি চৰা আৰু বাটচৰা, এই দুভাগত আমাৰ ২৫ ফুট আছে। আচলতে জানিব লাগিব, মই অকণমান বুজাই দিছোঁ। এই প্ৰথম ভাগ হৈছে বাটচৰা আৰু এয়া হৈছে বুলনি চৰা আৰু এয়া হৈছে আমাৰ যি গুৰুজনাই দি যোৱা আৰ্হি অনুসৰি আমাৰ মূল যি নামঘৰৰ সেই পিছফালে আপোনাৰ মণিকূট, এইখিনি কথা সকলোৱে জানে, কিন্তু ইয়াত সুন্দৰৰূপে আপোনাৰ প্ৰকাশ ঘটিছে আমাৰ গোটেই থলুৱা সামগ্ৰীয়ে, বিশেষকৈ বাঁহ, চোৰাগছ, খেৰ, তমাল, এইখিনিয়ে ব্যৱহাৰ হৈছে। আৰু কাষত চাওক সুন্দৰকৈ আপোনাৰ বেৰা দিছে, ইয়াতে আপোনাৰ তামোলৰে বেৰা দিছে, সুন্দৰকৈ চাৰিওদিশে বেৰা নিৰ্মাণ কৰিছে। আৰু এটা সুন্দৰ আচলতে পৰিৱেশ, আপোনালোকে আহিলে গম পাব। খালি সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে এটাই অনুৰোধ কৰোঁ, আমাৰ যাতে নামঘৰ ভাগ নিকা হৈ থাকে তাৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰি দিছে, আপোনালোকে যাতে এইখিনি ব্যৱহাৰ কৰে, আমাৰ পৰিৱেশটো নিকা হৈ থাকে। খুব ভাল লাগিলে আচলতে আপুনি এইখিনি সময় দিয়াৰ বাবে, খুব ব্যস্ত। আৰু অনাগত দিনত আৰু সুন্দৰভাৱে যাতে আমি দিনকেইটা পাৰ হয়, সেইটোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
আৰু সকলোৱে সহায় সহযোগ আগবঢ়াই অনুষ্ঠান ভাগি সফল ৰূপায়ণত আমাক সহযোগিতা আগবঢ়াই তাৰে কামনা কৰিছোঁ কৃষ্ণ। ধন্যবাদ। আৰু পুনৰ এবাৰ আপোনালোকক কৈ দিছোঁ যে 6, 7, 8 তাৰিখে কোনো নহাকৈ নাথাকিব। আপোনালোকৰ যেনেকৈ সুবিধা হয়। এই আমাৰ স্থানকণ পবিত্ৰ হৈছে এই আমাৰ তেজপুৰ জিলা বা শোণিতপুৰ জিলা বা আমাৰ এই বিশ্বনাথ জিলা বা চতিয়া বা নাগশংকৰ জামুগুৰিহাট এই অঞ্চলটো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল অধিৱেশন এই অধিৱেশনৰ স্থলী আচলতে আমাৰ এই জেগাখন পবিত্ৰ কৰিছে। তেওঁ সকলোকে নিমন্ত্ৰণ জনালোঁ পুনৰ এবাৰ। আৰু আপুনি কিবা ক'ব বিচাৰিছে কওক। আমি আৰু এটি ব্যতিক্ৰমী আমাৰ প্ৰচেষ্টা যে আমাৰ নদুৱা সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ মূল মণ্ডপ ভাগি ঠিক চোৱা গছ আৰু খেৰেৰে তৈয়াৰ কৰা হৈছে। 320 ফুট আৰু 120 ফুট বহল, 320 ফুট দীঘল। গতিকে এনেকুৱা এটা মণ্ডপ খেৰেৰে বনোৱাৰ যি সম্ভৱ সেই সম্ভৱ তেখেতৰ প্ৰচেষ্টাত হৈ উঠিছে। আৰু বিধায়ক মহোদয়ে প্ৰতিদিনে আহি ইয়াৰ খতিয়ান লৈছে, চোৱা চিতা কৰিছে। আমি তেখেতলৈও এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ। পৰৱৰ্তী পৰ্যায়ত আপোনালোকক সেই মূল যি মণ্ডপভাগো দেখাই যাম। আৰু মোৰ লগত এজনা বাপ আছে, এতিয়া নিশাৰ কাৰণে আচলতে এনেধৰণে আছে। তেওঁলোক আচলতে খুব কৰ্মব্যস্ত হৈ আছে, কাম কৰি আছে, সেইকাৰণে এইযোৰ সাজত আছে। নিশা আহিলোঁ কাৰণে এনেকৈ ভিডিঅ'টো বনাইছোঁ, আচলতে খুব ব্যস্ত। অকণমান মনৰ অনুভৱ কেনেকুৱা লাগিছে? আজি প্ৰায় 1.5 মাহ 2 মাহ কাল ধৰি আপোনালোকে ইয়াতে যি একেৰাহে প্ৰচেষ্টা কৰি আছে, কি ক'ব? আজি আমাৰ প্ৰায় 1.5 মাহ জয়তে আমি সমস্ত ভক্তপ্ৰাণ ৰাইজলৈ তেজপুৰৰ জামুগুৰি বাকলা বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ অনুষ্ঠান ভাগ হৈ আছে অহা 6, 7, 8 তাৰিখে আমি সেই অনুষ্ঠানৰ আজি 1.5 মাহ কাল আমি এই নামঘৰৰ কাম কাজত ব্যস্ত হৈ আছোঁ। গতিকে আমাৰ ইতিমধ্যে যোৱা 17 তাৰিখে নামঘৰ আমাৰ গুৰু আসন প্ৰতিষ্ঠা হ'ল। গতিকে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু অন্যান্য কাম কাজবিলাকো আমাৰ ইতিমধ্যে পূৰ্ণদমত হৈ আছে আৰু খুব কম সময়ৰ ভিতৰত পূৰ্ণ হৈ উঠিব। গতিকে আমাৰ গৃহৰ নামঘৰ ভাগ অতি সোনকালৰ ভিতৰত হৈছে। আৰু ইতিমধ্যে আমাৰ নামঘৰৰ যিখিনি আমাৰ কাৰ্যসূচী 14 প্ৰসংগ আমাৰ চলি আছে। আৰু ভক্তপ্ৰাণ ৰাইজৰ আমি গধূলি দিনৰ পৰা ৰাতিপুৱাৰ পৰা বুলি গধূলিলৈকে আমি মানে ভক্তপ্ৰাণ ৰাইজৰ সোধ বুলি লৈছে। গতিকে আমি সঁচাকৈ বহুত আনন্দিত। গতিকে ইয়াৰ ভাষা আমাৰ বুজাবলৈ নাই যে আমি কিমানেই আনন্দিত। আমাৰ মাত্ৰ এটাই উদ্দেশ্য যে আমি যাতে ভকতৰ সেৱা কৰিব পাৰোঁ, ভকতসকল আহক, আমি যাতে পদধূলা ল'ব, তাৰে আমাৰ কামনা। গতিকে আমাৰ সমস্তকে আমি আজি নামঘৰৰ গৃহৰ পৰা আমি সমস্তকে সেৱা ধৰিছোঁ যে আপোনালোক আহক, আমাৰ 6, 7, 8 তাৰিখে আমাক পদধূলা দি আমাক কৃতকৃত কৰক। আৰু যি আমাৰ ইয়াত কিছু কাম আছে সেই কামখিনি আমি পৰিপূৰ্ণ কৰিবৰ কাৰণে বৰ্তমানলৈকে আছোঁ। আৰু খন্তেক সময়ৰ পিছত আমি ঘৰা ঘৰি যামগৈ, আকৌ ৰাতিপুৱা পুনৰ আহিম। সেয়ে আমি এনেকৈ আছোঁ। তাৰবাবে সমস্ত চৰণত অপৰাধ মাৰ্জনা বিচাৰি যে আমি এই সাজত আছোঁ কাৰণে। আৰু 6, 7, 8 এই 3টা দিন যাতে 3টা দিন ৰাইজসকলক আমি দেখা পাওঁ, আমি যাতে আপোনালোকৰ পদধূলা পাওঁ, সেয়ে আমি আশা কৰি সমস্ত চৰণত আমি ভক্তিভাৱ কৰিছোঁ। কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিব লাগিব। মই আপোনালোকক পুনৰ এবাৰ দেখাই দিছোঁ ইয়াৰ গোটেই পৰিৱেশটো। ৰাতি আচলতে কেনেকুৱা হৈছে, সুন্দৰ এক পৰিৱেশ বিৰাজমান কৰিছে এই যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আৰু আপোনালোকে চৌদিশটো চাওক, একবাৰ চাওক, গোটেই আপোনাৰ তামোল গছৰে জেওৰা দি দিছে, ইয়াৰ চৌকাষটো ভেটি পেলাইছে, কিমান নিকা কৰি ৰাখিছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ সকলোৰে দায়িত্ব আমি যাতে এই নামঘৰ ভাগৰ যি চৌদিশ সেই চৌদিশ যাতে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। এই ভিডিঅ'টোৰ জৰিয়তে সেয়াই আহ্বান জনালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।